দেউতা অ তই কথাটো কি ভাবিলি পিছে কোনটো কথা কি কোনটো কথা তই তেনেকৈ ক'লে হয় নেকি অ ঘৰখনত সদায় একেটা কথাৰ কাৰণে লাগি আছো আকৌ এতিয়া কৈছ বোলে কোনটো কথা তাকেইতো ক ভালদৰে কেলে মোৰ বিয়াৰ কথাটো কোৱা নাছিলো বিয়া তই যেতিয়া যোগ্য হবি তেতিয়া মই এনেই বিয়া পাতি দিম কি যোগ্য অযোগ্য তাৰ কথা কৈ আছে মই একো বুজি পোৱা নাই হে কোন তোৰ যেতিয়া বিয়াৰ উপযুক্ত হবি যোগ্যৱান হবি তেতিয়া মই তোক তই ক'বই নালাগে মই বিয়া পাতি দিম চা দেউতা এইবিলাক উল্টা পুল্টা কথা কৈ নাথাকিবি মই কি পৰিস্থিতিত আছো তই জানো কি পৰিস্থিতি তই ইফালে তোক মান্তি কৰাই আছো তই মান্তি নহ সিফালে সেইজনী বোলে আজি বোলে অমুকৰ পৰা এজন আহিছে কালি বোলে তামুকৰ পৰা এজন আহিছে সদায় সদায় ল'ৰা আহি আছে তাই ৰৈ থাকিব পৰা নাই এতিয়া মই কি কৰো তই কথাবোৰ কেলে নুবুজ তাকেতো বুজিছো মই তই যেতিয়া যোগ্যৱান হবি তেতিয়া মই বিয়া পাতি দিম যা চা এইবিলাক যোগ্য অযোগ্যৰ কথা কৈ নাথাকিবি মোক তই দেখিছ না মোৰ বয়স কিমান হৈছে তই উপলব্ধি কৰিব পাৰিছ না কথাবিলাক তথাপিও তই যোগ্য হোৱা নাই একেটা কথাকে কৈ আছে বাৰে বাৰে খালি যোগ্য হোৱা নাই কি যোগ্য হা কি যে মানুহবিলাকৰ পাল্লাত পৰিলো মই কিনো অযোগ্যতা আছে মোৰ হা তই বুজিবি পিছত বুজিবি সময় হলে মই সকলো বুজাই কম সময় হলে মই সকলো বুজাব এতিয়া অসময়হে হৈ আছে নাই দেউতা এনেকে নহব মই তোক কৈ থলো মই ঘৰ আজিয়ে এৰিম তোক মই কৈ থলো সঁচাই এৰিবি সঁচাই এৰিম যা মোৰ নিচিনা লোৱা নহলেও হ'ব আমাৰ বিয়াখনক লৈ দেউতাই আপত্তি কৰিছে তুমি জানানে আপত্তি কৰিছে তুমি আপত্তি কৰিছে আমি কেনেকে আগবাঢ়িম নাজানো আৰু দেই মইতো ঘৰ এৰি গুচি অহাৰ নিচিনাই তুমি ঘৰ এৰি গুচি আহিলা দেউতাই বিয়ালে আপত্তি কৰিছে এইবিলাক কি হৈ আছে এটা কাম কৰো বুজিছা কি কৰিব ওলাইছা মই ভাবিছো কোৰ্ট মেৰেজকে কৰি লওঁ নেকি নাই মই কোৰ্ট মেৰেজ নকৰো কিয় নাই নকৰো আৰে নকৰো বুলি ক'লে বেলেগ আৰু উপায় কি আছে একো নাই নহয় নাই মই কোৰ্ট মেৰেজ নকৰো মই বিয়াই হ'ম আৰে তুমি পৰিস্থিতিবিলাক বুজি নোপোৱা কিয় তুমি দেউতা মান্তি কৰোৱা আকৌ দেউতাক কিমান কৈ আছো ঘৰত এখণ্ড লাগিয়ে থাকে সদায় সদায় এই কথাটো লৈ পেলাই আৰু কিমান মই লাগি থাকিম লাগিব নাই দেই মই ইমান একেবাৰে লাগি ভাগি থাকিব নোৱাৰো তোমাক মই যেনেকে কৈছো তেনেকে কৰা মই কোৰ্ট মেৰেজ নহওঁ আৰু তুমি দেউতাক যদি মান্তি কৰিব নোৱাৰা মোৰ আশা বাদ দিয়া তুমি কথাবোৰ একদম বুজি নোপোৱা হে তুমি কোৰ্ট মেৰেজ নকৰা আকৌ ইফালে তোমালে ল'ৰাবোৰ আহি আছে সদায় সদায় এইটো কৰিলে হ'ব নেকি মই ল'ৰা আহিবই তোৰ মই তোমালে বহি থাকিব নোৱাৰো নহয় তেতিয়াহ'লে তুমি মোৰ কথাটো নামানা কেলে কিয় মানি মই কিয় কোৰ্ট মেৰেজ কৰিম বাবু পেহী তোহোঁতো এতিয়া হ'বলা ইয়াতে আছে কি হ'ল মোক কোৱাচোন মই একে ঘৰৰ পৰা কিয় গুচি আহিলি ভাল নলগা হৈছে কি ভাল নলগা হৈছে দেউতাই কথাবিলাক বুজি নাপায় তাই ইফালে কথাবিলাক বুজি নাপায় মই দেউতাক কিমান মনাই আছো দেউতাই নেমানেই ইফালে তাই ৰৈ থাকিব পৰা নাই তাইলে দিনে ল'ৰা আহি আছে তাই মোক কৈ থাকে মই যাওঁ কোনফালে ৰচোন ৰ দেউতাইনো কি মিছা কথা কৈছ কিয় তই বিয়া পাতিব হৈছে জানো তই বিয়া পাতিব হৈছে জানো কিয় মোৰ 18 বছৰ পাৰ হোৱা নাই মোৰ আৰে বয়সৰ কথা কোৱা নাই তোৰ বিয়া পতাৰ যোগ্যতা আছে নে নাই আৰে যোগ্যতা কি কথা আছে আকৌ তই বিয়া পতাৰ যোগ্যতা খিনি থাকিব লাগিব তেতিয়াহে তই ছোৱালী এজনী বিয়া পাতিব পাৰিবি আৰু সেইখিনি যোগ্যতা নাথাকিলে এজনী ছোৱালী কেনেকে বিয়া পাতিব পাৰে দেউতাই কি মিছা কথা কৈছে দেউতাই এইটো সঁচা কথাই কৈছে দেউতাই যিখিনি কৰিছে ভালৰ কাৰণে কৰিছে আৰু সেইখিনি কথা কোৱাতে তই ঘৰৰ পৰা ঘৰ এৰি থৈ গুচি আহিব লাগে সব মানে মোৰ এগেইনষ্টতে কথা পাতি আছে ঠিকেই কৈছো মই হলেও ঠিকেই কৈছো বাপেৰে হলেও ঠিকেই কৈছে একো মিছা কথা কোৱা নাই আৰে মই এতিয়া কৰিম কি তুমি মানা নাই দেউতাই মোৰ কথা নামানে তাইও আনকি মোৰ কথা নামানে মই যাওঁ ক'লে কি কৰিম মই মানে মই হলেও বাপেৰে হলেও আৰু তাই হলেও কি মিছা কথা কৈছো ঠিক কথাই কৈছো তোৰ বিয়া পতাৰ যোগ্যতা থাকিব লাগিব বিয়া পতাৰ যোগ্যতা নথকাকে তই বিয়া পাতিবলৈ আহিছ মুঠতে মই কলো তই এখন বিয়া পাতিব নোৱাৰ আৰে কি কথা ক'লে পেহীয়ে পেহী পেহী ৰবাচোন শুনা তুমি যে ক'লা মোৰ যোগ্যতা নাই কি যোগ্যতা নাই মানে তোৰ যোগ্যতা নাইকিয়া কি যোগ্যতা আছে তই কচোন তই যে বিয়া পাতিবি এই বিয়া পতাৰ পিছত ছোৱালীজনীক কি কৰি খুৱাবি বাৰু কচোন কি খুৱাবি তই নিজে ভাবচোন যিটো ভুল তোৰ দেউতাৰে কৰিলে আৰু সেই ভুলটো তই একো কৰিব বিচাৰিছ সেইকাৰণে তোৰ দেউতাৰে তোক বিয়া পাতিবলৈ দিয়া নাইকিয়া গম পাইছ তোৰ দেউতাৰে ভুল কৰি তোৰ মাৰৰ ইমান ডাঙৰ বেমাৰ হৈছিল নহয় সেই বেমাৰত তোৰ দেউতাৰ তোৰ মাৰক বচাব নোৱাৰিলে জান আৰু তোৰ দেউতা কাৰ ওপৰত চলিছিল বাপেকৰ ওপৰত চলিছিল
মোৰ দেউতাৰ ওপৰত চলিছিলে সেইকাৰণেহে বাপেকৰ ওপৰত চলা মানুহটোৱে নিজৰ ঘৈণীয়েকজনীক বেমাৰত পৰিলে কেনেকে বচাব পাৰিব আৰু কেনেকে খুৱাব পাৰিব তোৰ মাৰ মৰাৰ পিছত তোক যেনে তেনে তুলি তালি ইমানখিনি কৰিলে আৰু সেই একেখিনি কষ্ট তোৰ ক্ষেত্ৰত হ'ব বুলি বাপেৰে তোক বিয়া পাতিবলৈ নিদিয়ে সেইখিনি কথা মইহে বুজি পাওঁ তই বুজি পাৱ জানো কচোন তই যেতিয়া এতিয়া বিয়া পাতিবি তাইক বিয়া পতাৰ পিছত তই কেনেকে খুৱাবি কচোন কেনেকে খুৱাবি তোৰ মাৰ যি অৱস্থা হৈছিলে যেনেকে পানীত হাঁহ চৰা অৱস্থা হৈছিলে বাপেৰে চলাব নোৱাৰে খুৱাব নোৱাৰে কিবা এটা দিব নোৱাৰে কেনেকুৱা এটা পৰিস্থিতিত আছিলে সেই দেউতাই কিবা এটা দিলেহে তোৰ বাপেৰে মাৰক কিবা এটা দিব পাৰে দেউতাই যদি একো নিদিয়ে তেতিয়াহ'লে একোৱে কৰিব নোৱাৰে যদি তোৰ সেইখিনি অৱস্থা হয় তেতিয়া তই কি কৰিবি বাৰু কচোন সেইকাৰণে কৈছো বাবু তই শুনি ল তোৰ যোগ্যতাখিনি তই নিজে অৰ্জন কৰি ল তোৰ ভৰিৰ ওপৰত তই থিয় হ'ব পৰা হৈ ল তাৰপিছত তই বিয়া পাতিবি তই যদি তোৰ ভৰিৰ ওপৰত থিয় হ'ব নোৱাৰ ছোৱালী এজনী আনি ঘৰলৈ তই কি কৰিবি বাৰু কচোন কেনেবাকে কেতিয়াবা কিবা এটা বেমাৰ আজাৰ হ'ল তেতিয়া তই কি কৰিবি বাৰু কচোন তই সেই কথাখিনি বুজি পাব নোৱাৰ নে সেইকাৰণে কৈছো মই তই এখন বিয়া পাতিব নোৱাৰ তই নিজৰ যোগ্যতা ঠিক কৰি ল তাৰপিছত তই বিয়া পাতিবি তুমি ঠিকেই কৈছা বুজিছানে মই সেইটো কথা আচলতে মই ভাবিয়ে পোৱা নাছিলো মই ভাবিছিলো কিবা এটা কৰিম চলিম আৰু হৈ যাব তেনেকুৱাহে ভাবিছিলো আৰু দীপালী মই যিমান দিনলৈকে মই নিজৰ ভৰিত থিয় হ'ব নোৱাৰো তুমি অলপ দিন ৰ'ব পাৰিবানে পাৰিবা ঠিক আছে তেতিয়াহ'লে মই এতিয়াই মই দেউতাৰ ওচৰত গৈ মই ক্ষমা খুজি মই ঘৰ যিটো মই এৰি থৈ আহিম বুলি কৈছিলো মই আৰু ঘৰ নেৰো দিয়া ঠিকে কৈছ পাপু তই যে বুজি পাইছ সেইটোৱে ডাঙৰ কথা হৈছে তই নিজৰ ওপৰত নিজে থিয় হ'ব পৰা হৈ ল আৰু সেইকাৰণে তই দেউতাৰ ওচৰলৈ যা আৰু দেউতাৰ ভৰি ধৰি ক্ষমা খুজি ঘৰত থাকগে এনেকে বাহিৰত অনাই বনাই ঘূৰি ফুৰিব নালাগে ঘৰত থাকগে আৰু তাৰ পিছত নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ তাৰপিছত বিয়া পাতিবি সেইটো সিদ্ধান্ত ভাল সিদ্ধান্ত লৈছ গম পাইছনে পেহী মোক চকু ফুল খুৱাই দিলা আজি আৰু এতিয়া তই ঘৰলৈ যা ময়ো এফালে ঘৰলৈ যাওঁগে ঠিক আছে পেহী যা মই যাওঁ দেউতা তই আহিলো দেউতা বাটত পেহীক লগ পালো পেহীয়ে গোটেই কথাবোৰ ক'লে তইতো কৈ আছিলি যোগ্যতা নাই এতিয়া যোগ্যতাটো কি বস্তু পেহীয়েহে বুজাই ক'লে বুজিছ দেউতা কওঁতে ঠিকেই ক'লে পেহীয়ে মোৰ যোগ্যতা বৰ্তমান নাই কিন্তু আগলৈ মই চেষ্টা কৰিম বুজিছ দেউতা মোৰ ইনকামটোৰ কথাটোহে তহঁতি ক'বলৈ বিচাৰি আছিলি গতিকে মই এতিয়া বুজি পাইছোঁ মই আগলৈ মই সেইখিনি কৰিম লগতে পেহীয়ে এইখিনিও ক'লে যে মোৰ মাৰ লগত কি হৈছিলে তই যেতিয়া মাক বিয়া পাতি আনিছিলি অনাৰ পাছত মাৰ কি হ'ল আমাৰ কাকাৰ পৰা তই পইচা লৈ মাক ট্ৰিটমেণ্ট কৰাইছিলি কেনেকৈ ঘৰ চলাইছিলি বহুত দুখ কষ্টৰে মা ঢুকোৱাৰ পাছত তই মোক ইমানখিনি কৰিলি গোটেই কথাবোৰ মোক পেহীয়ে খুলি খালি ক'লে এতিয়া মোৰ দীপালীৰ লগতো মই কথাবোৰ আলোচনা কৰিলোঁ দীপালীকো ক'লোঁ বোলে পেহীয়ে ঠিকেই কৈছে মোৰ যোগ্যতা নাই কাৰণ মোৰ ইনকাম নাই গতিকে ইনকাম এটা কৰিবলৈও মোক দুদিনমান সময় লাগিব দিয়াচোন অন্ততঃ 2 বছৰটো লাগিবই নিজৰ ভৰিত থিয় হ'বলৈ বয়সটোতো মানুহৰ ৰৈও নাথাকে মই সেইটো ভাবি পেলাইহে তোক ইমানখিনি কৈছিলোঁ ৰাতিপুৱা গতিকে তই বেয়া চেয়া নাপাবি আৰু মই ইনকাম হৈ পেলাই নিজৰ ভৰিত থিয় হোৱালৈকে মই দীপালীকো কৈছোঁ বোলো তুমি দুদিনমান ৰ'বা মই তোমাকেই আনিম দীপালীও মোক কথা দিছে তাই বেলেগৰ লগত কাৰো লগতে নাযায় মোৰ লগতে বোলে আহিব মই ৰাতিপুৱা তোৰ লগত যিখিনি ব্যৱহাৰ কৰিলোঁ তাৰ কাৰণে তই মোক ক্ষমা কৰি দে দেউতা পাপু লাষ্টত যে তই বুজি পালি কথাখিনি মই তোক কিহৰ কাৰণে কৈ আছিলোঁ যে যোগ্যতা নাই হয় দেউতা তই এতিয়া যিহেতু বুজি পালি মোৰ বহুত ভাল লাগিছে তই এতিয়া তোৰ নিজৰ ভৰিত নিজে থিয় হ তাৰপিছত তোৰ বিয়া ধাম ধুমে আমি বিয়া পাতিম